কথাখিনি আমি খুব স্পষ্টভাৱে কৈছোঁ, আপোনাৰভাৱেও যত্নপৰ হওক, উপদেশতকৈ আৰ্হি ভাল। গতিকে সেই সময়কণত আমি সমস্তজনে একেলগে যদি গুৰুগৃহত প্ৰৱেশ কৰিব পাৰোঁ, অত্যন্ত ভাল কথা। আগতে সেই পৰিৱেশবিলাক আছিল, আমি একেলগতে বহি প্ৰাৰ্থনা গাওঁ, নামঘোষাখনকে হ'লেও আগত লৈ, আৰু আজি সেই সংস্কৃতিটো আমাৰ নাইকিয়া হৈ গৈছে। সন্ধিয়া টাইমত চাউল জাৰিবলৈ উলিয়াই ল'ব, সন্ধিয়া টাইমত মিললৈ যাবলৈ ওলাব, সন্ধিয়া টাইমতহে গৰুটো আনিবলৈ ওলাব। দিনটোতো সময় নহয়, ৰাতিও সময় নে বাৰু? গোটেই দিনটো পৰি থাকিব, কিন্তু গোটেই কামখিনি আমাৰ সন্ধিয়া সময়ত ওলায়, হয় নহয় বাৰু? সন্ধিয়া টাইমত আপুনি চাব, প্ৰত্যেক ঘৰ মানুহত কামৰ বোজাটো সেইখিনি সময়তে হ'ব, কিন্তু দিনটো এনেই থাকিব। সন্ধিয়া সময়ত গা পা ধুই গুৰুগৃহলৈ যাব লাগে, আৰু সেইটো সময়ত নহয়নে বাৰু? গতিকে এই কথাবিলাক আমি ভাগৱতৰ মাধ্যমেদি চিন্তা চৰ্চা কৰিব লাগিব। আনে হওক নহওক, আমি অন্তত এই কথাখিনি গুৰুত্ব প্ৰদান কৰিব লাগিব। হে ৰাম তভু হে ৰামে হিমনে প্ৰজাপতি, বুজাই লন্ত নানা আতি, সন্ধ্যাকাল বঞ্চিবা কমনে, তভু দিতি শস্য নাই, কামে কাম্পে সৰ্বগাই, লাজ কাজ এৰিলা তেখনে। এ ৰাম নিৰ্লজ্জ বেচাৰ প্ৰায়, কাশ্যপৰ বস্তে যায়, ধৰিলে কামে শ্ৰুতি নাই, ভাজ্যাৰ বিষম মতি, জানিয়া ব্ৰহ্মাৰ নাতি, মনে গুণি নাপান্ত উপায়। দ্বিতীয় এনেকুৱা এটা পৰ্যায়লৈ গৈছে যেন কাশ্যপৰ সমস্ত শৰীৰৰ কাপোৰ খুলি দিব। হে ৰাম পাছে নমি কৃষ্ণ পাৱে, ভাজ্যা হমে গুপ্য থাৱে, প্ৰৱেশ ভৈলন্ত ঋষি যাই, দ্বিতীয় পুৰীয়া মন কৰিলন্ত আলিংগন, তান পুনু মনে সুখ নাই। এগৰাকী ভাজ্যাই যদি বাৰে প্ৰতি নিজৰ স্বামীজনক বাধ্য কৰোৱাই থাকে, ভাজ্যাৰ সুখৰ কাৰণে এজন এজন স্বামী বিপথে গতি কৰিব লগা হয়। তাৰ পৰিপ্ৰেক্ষিতত আজি কাশ্যপ ঋষিও সাৰি যাব নোৱাৰিলে। এজন স্বয়ং সাধক পুৰুষ, যাৰ ঔৰসে ভগৱান জন্ম হৈছে, ব্ৰাহ্মণ জন্ম হোৱা নাই জানো? বটু ব্ৰাহ্মণ কাশ্যপৰ ঔৰসে হৈছে। গতিকে মই ভাজ্যাসকলৰ প্ৰতি এইটো অনুৰোধ যে এজন স্বামীক যিকোনো এটা বস্তু পাবৰ কাৰণে আজি সেই কাম ভাৱৰ কথাটো দেখুৱাইছে, তাৰ পৰিৱৰ্তে যদি কিবা এটা বস্তু লাগেও অত্যন্ত যদি স্বামীজনক হেঁচা প্ৰয়োগ কৰি থকা যায়, আৰু সেই স্বামীজনে এটা সময়ত ভাজ্যাক সন্তুষ্ট কৰিবৰ কাৰণে অসৎ উপায়ে হ'লেও সেই বস্তুটো দিবলৈ যত্নপৰ হয়। এতিয়া ভাজ্যাগৰাকীয়ে বুজি উঠিব লাগিব। আজি কাশ্যপক বাৰে বাৰে হেঁচা প্ৰয়োগ কৰি থকাৰ পাছত সন্ধ্যা কালতো তেওঁ হাৰিব নোৱাৰি, তেওঁ দ্বিতীয় গৰ্ভত সন্তান দিবলৈ বাধ্য হৈ গ'ল। আৰু আমি প্ৰত্যেকগৰাকী স্বামী এগৰাকী ভাজ্যাৰ অধীন কৈ থাকে, শাস্ত্ৰই কৈ আছে, ভাজ্যাৰ অধীন এগৰাকী স্বামী দাস। কিন্তু সেই সুযোগ লৈ প্ৰত্যেকগৰাকী ভাজ্যাই সেই কথাটো বুজিব লাগিব যে মই যদি এই কথাটো বাৰম্বাৰ যদি মোৰ স্বামীক হেঁচা প্ৰয়োগ কৰি থাকোঁ, আজি যেনিবা দ্বিতীয় সন্তানৰ আশা কৰিছে, কিন্তু আমাৰ সংসাৰবিলাকত ভাজ্যাগৰাকীয়ে কাপোৰৰ পৰা সোণৰ পৰা ধৰি কাষৰ ঘৰত যদি অত্যন্ত সুন্দৰ ব্যৱস্থাপনাৰে খাইছে, কাষৰ ঘৰত যদি দেখি আপুনি প্ৰত্যেক সময়তে স্বামীক যদি হেঁচা প্ৰয়োগ কৰি থাকে, স্বামীয়ে প্ৰত্যেকগৰাকী ভাজ্যাক দিবলৈকে যত্ন কৰে, কিন্তু পাৰিবতো লাগিব। এই কথাষাৰ ভাজ্যাগৰাকীয়ে জনা দৰকাৰ এই ভাগৱতৰ মাধ্যমেদি। আৰু যদি বুজা নাযায় তেন্তে বাৰে প্ৰতি যদি বহু পত্নীক দেখিছোঁ তেওঁ ক'ৰ পৰা আনে, ক'ৰ পৰা উপাৰ্জন কৰে, সেই উপাৰ্জনৰ স্থলী চিন্তা কৰাৰ কাৰণ নাই, জানিবৰো মন নাই, কিন্তু তেওঁ সেই বিবাহখন খাবলৈ যিযোৰ 10,000, 12,000 বা 20,000 টকাৰ কাপোৰ দৰকাৰ, সেইযোৰ কিন্তু তেওঁ দিব লাগিবই। যদি নিদিয়ে তেওঁ মুখ বন্ধাই থাকিব। আৰু এটা সময়ত ভাজ্যাক সন্তুষ্ট কৰিবৰ কাৰণে ধাৰ ঋণ কৰি হ'লেও আনি স্বামীজনে সেই অভাৱটো পূৰণ কৰি স্বামীজন বিপদত পৰিব লগা হয়। হে ৰাম নিৰ্লজ্জ বেচাৰ প্ৰায়, কাশ্যপৰ বস্তে যায়, ধৰিলে কামে শ্ৰুতি নাই,
ভাগ্যার বিষম মতি জানিয়া ব্রহ্মার নাতি মনে গুণি নাপান্ত উপায় পাছে নমি কৃষ্ণ পাৱে ভাগ্যা হমে গুপ্য ঠাৱে প্রবেশ ভৈল অন্তরিক্ষী যাই দ্বিতীয় পুরিয়া মন করিলন্ত আলিঙ্গন তান পুনু মনে সুখ নাই। যদিও ভাগ্যাৰ লগত ভাগ্যাৰ কথা মতে সেই কাৰ্য সমাপন হ'ল, তথাপিতো কিন্তু কাশ্যপৰ মনত আনন্দ নাই, সুখ নাই। তেওঁ বাৰে প্ৰতি অনুভৱ হৈছে যেন মই অনৈতিক কৰ্ম এটা কৰিছোঁ, কিন্তু ভাগ্যাৰ কথাও পেলাব নোৱাৰে। হে ৰাম ক্ৰীড়া অৱসানে আহি স্নান কৰি মহাযশী বহিলন্ত পদ্মাসন কৰি গায়ত্ৰী কৰিয়া জপ বিনাশ কৰিলা পাপ চিন্তিবে লাগিলা মহাহৰি। সেই কাৰ্য সমাপন কৰি তেওঁ স্নান কৰিলে, আৰু স্নান কৰি আহি তেওঁ গুৰুগৃহত পদ্মাসনত বহি তেওঁ যি অনৈতিক কৰ্ম কৰিলে তাৰ পৰিত্ৰাণ পাবৰ বাবে ভগৱন্তৰ চৰণত তেওঁ কি কৰিলে? প্ৰাৰ্থনা জনাইছে, চিন্তা কৰিবলৈ ধৰিলে। এ ৰাম কৰি গৰিহিত ক্ৰিয়া দ্বিতীয় লজ্জিত হুয়া স্বামীৰ সমীপে পাছে গৈলা মনত কৰিয়া দুখ হুয়া তি অধুমুখ লাহে লাহে বুলি বা কলৈলা। যেতিয়া কাম ভাৱটো সম্পন্ন হ'ল, লগে লগে দ্বিতীয় চেতনা ঘূৰি আহিলে, বুজিলে যেন ময়ো এটা অনৈতিক কৰ্ম কৰিলোঁ। নহয়নে বাপ? যেতিয়া পেটত ভোক লাগি থাকে, মুঠতে আন আৰু যেতিয়া খাই ল'লোঁ, যেতিয়া পেটৰ অপকাৰ হ'ল, বিষ আহিলে, গেছ হ'ল, ইছৰাম নোখোৱা হ'লে ভাল আছিলে দেই, কেলে খালোঁ বাৰু? নহয়নে বাৰু? কৰ্মটো কৰাৰ আগত ভাবিবলৈ আমাৰ সময় নহ'ল, কৰ্মটো কৰাৰ পাছত যেতিয়া অনুশোচনা আহেনে? বহুত আহে। গতিকে ভাগৱতে কৈছে যে কৰ্ম যদি হৈ যায় তাৰপাছত ভাবি লাভ নাই আৰু, কিন্তু কৰ্ম কৰাৰ আগত ভাবিব লাগিব যে মই কৰ্মটো কৰিম না নকৰিম। কৰ্ম যদি হৈ যায় তাৰপিছত আৰু আপুনি নাই। বেমাৰ যদি হৈ যায়, বেমাৰৰ পাছত চিকিৎসা কৰি বেমাৰ ভাল কৰিবলৈ যোৱাতকৈ সেই বেমাৰৰ আগতীয়াকৈ প্ৰতিষেধক ল'ব লাগে। ভাগৱতে সেই কথাটোৱে কৈছে। যদিও বেমাৰৰ চিকিৎসা আছে, কিন্তু সেই চিকিৎসা কৰিলেও পাৰ্শ্বক্ৰিয়া আছে, অৰ্থাৎ ছাইড এফেক্ট আছে। কিন্তু বেমাৰটো হোৱাৰ আগতেই আপুনি প্ৰতিষেধক গ্ৰহণ কৰক। আৰু প্ৰতিষেধকৰ বাবে বাৰে বাৰে কাশ্যপ ঋষিয়ে বুজাইছিল যে এইটো অনৈতিক হ'ব, এইটো নকৰিবলগীয়া কাম। কিন্তু দ্বিতীয়ে সেই কথাটো বুজিবলৈ যত্ন নকৰিলে, আৰু কৰ্মটো হোৱাৰ পাছত তেওঁ মনলৈ এতিয়া চেতনা ঘূৰি আহিছে। অন্যহাতে কাশ্যপেতো পাপৰ পৰা পৰিত্ৰাণ পাবৰ বাবে স্নান কৰি গুৰুগৃহত ঈশ্বৰক চিন্তা কৰিলেই, কিন্তু দ্বিতীয় আকৌ সেই চিন্তা আহিছে। কি বুলি আহিছে? কৰি গৰি হিতক্ৰিয়া দ্বিতীয় লজ্জিত হুয়া স্বামীৰ সমীপে পাছে গৈলা মনত কৰিয়া দুখ হুয়া অতি অধুমুখ লাহে লাহে বুলি বাক লৈলা। অধুমুখ মানে তললৈ মুখ কৰি গৈছে, গৈ পেলাই লাহে লাহে স্বামীৰ কাষলৈ গৈছে। যে কি বুলি কৈছে? হে ৰাম শুনি উক প্ৰাণনাথ মোৰ ইটো গৰ্ভগুটি নাশ নকৰিব আকৌ হৰ যত অপৰাধ গণ খেমিও কতিলোচন জাতু তেহু পতি জগতৰ। দ্বিতীয় উপলব্ধি হ'ল এই যে সন্ধ্যা সময়ত তেওঁৰ গৰ্ভত দুটি সন্তান বা দুটি বীজ স্থাপন হ'ল, আৰু কৈছে যে এই সন্তান দুটিৰ ওপৰত মহাদেৱ শিৱৰ দৃষ্টি পৰিছে, যাতে মহাদেৱ ক্ৰোধিত হৈ যাতে এই সন্তান দুটি নষ্ট নহয়। হে স্বামী, তুমি মোক ক্ষমা কৰা আৰু এই দুটি সন্তান তুমি ৰক্ষা কৰা। তেওঁ জানিলে যেন এই সময়ত যদি মহাদেৱ শিৱৰ দৃষ্টি পৰিছে আৰু মহাদেৱ ক্ৰোধিত হ'ব, আৰু ক্ৰোধিত হ'লে সেই সন্তান দুটি নষ্ট হ'ব। আৰু তাৰ কাৰণে স্বামীৰ ওচৰলৈ লাহে লাহে গৈ অধুমুখে গৈ কৈছে, প্ৰাৰ্থনা কৰিছে, হে স্বামী, মোৰ গৰ্ভত দুটি সন্তান স্থিতি হৈছে, যাতে মহাদেৱ শিৱৰ কোপত এই সন্তান দুটি নষ্ট নহয়, তুমি মোক এখন কৃপা কৰিব লাগে। হে ৰাম শুনি উক প্ৰাণনাথ মোৰ ইটো গৰ্ভগুটি নাশ নকৰিব আকৌ হৰ যত অপৰাধ গণ খেমিও কতিলোচন নিয়োগ প্ৰাণনাথ মোৰ ইটো গৰ্ভগুটি নাশ নকৰিব আকৌ হৰ যত অপৰাধ গণ খেমিও কতিলোচন
জাতু তেহু পতি জগতৰ নমো নমো ৰুদ্ৰদেৱ হুৰা হুৰে কৰে হেৱ নমো ভূতনাথ ত্ৰিপুৰাৰী নমো উগ্ৰমূৰ্তি হৰ কপিল খৰ্গধৰ নমো শিৱ জগত সংহাৰী। মহাদেৱ শিৱক স্তুতি কৰিছে। হে ৰুদ্ৰদেৱ প্ৰণাম, যাক হুৰা হুৰে সেৱা কৰে যি ভূতনাথ ত্ৰিপুৰাৰী, নহয়নে বাৰু? কোনটো নহয় সেইটোতো কৈ গ'ল। অঁ, শিৱৰ সময়, সেইটো সময়ত শিৱৰ সময় বুলি নহয়, সেই সময়কণত মহাদেৱ শিৱই ভূতগণক লৈ যক্ষ ৰক্ষ ভূত প্ৰেত সেইখিনি শ্মশানৰ লোক নহয় জানো, সেই আত্মাবিলাক ঘূৰি থাকে। কাৰণ জীৱ কেলে শ্মশানত জীৱক তেওঁ সংহাৰ নকৰে জানো, আৰু সংহাৰ কামটো কোনে কৰে? মহাদেৱ শিৱই কৰে। আৰু সংহাৰ কাম কৰাৰ কাৰণে সেই যে জীৱবিলাক ভূত প্ৰেত পিশাচ এইবিলাক শিৱৰ লগত থাকে। আৰু সেই মহাদেৱ শিৱই সেই সময়কণ তেওঁ বিষৱত উঠি অহা যোৱা কৰে। আৰু এই কথাটো দ্বিতীয়ও জানে, কাশ্যপেও জানে। অন্যহাতে মহাদেৱ শিৱ আকৌ দ্বিতীয় জোঁৱায়েক, ধনী জোঁৱায়েক, সেই কথাটো কৈছে। চন্দ্ৰ সূৰ্য অগ্নি এইবিলাক তোমাৰ দেখোন সম্পৰ্কীয়, তেওঁলোকেতো দেখি থাকে। আৰু সেই সময়ত সেই কাৰ্যটো হোৱাৰ পাছত দুইজনে চেতনা আহিলে আৰু স্বামীক গৈ দ্বিতীয়ে কৈছে যে ৰক্ষা কৰা। তাৰোপৰি মহাদেৱ শিৱক তেওঁ এতিয়া প্ৰাৰ্থনা কৰিছে। কি বুলি প্ৰাৰ্থনা কৰিছে? নমো নমো ৰুদ্ৰদেৱ হুৰা হৰে কৰে হেৱ নমো ভূতনাথ ত্ৰিপুৰাৰী, নহয়নে বাৰু? নমো উগ্ৰ মূৰ্তি হৰ। মহাদেৱ শিৱক বহুলোকে আৰাধনা কৰে সোনকালে সন্তুষ্ট হয় বুলি, কিন্তু সোনকালে সন্তুষ্ট হয় যাক আশুতোষ বুলি কোৱা হয়। এই জগতত একেবাৰে সোনকালে সন্তুষ্ট হোৱা লোকজনেই হ'ল মহাদেৱ শিৱ। কিন্তু সেই সোনকালে সন্তুষ্ট হোৱা লোকজনৰ আকৌ উগ্ৰমূৰ্তি এটাও আছে, সেইটোৱে পালেহে বিপদ হ'ব। আকৌ সন্তুষ্ট হোৱাটোলৈ ঠিকেই গৈ আছে, যদি কেনেবাকৈ তেওঁ উগ্ৰমূৰ্তিটো ধাৰণ কৰে তেতিয়াহ'লে পৰিত্ৰাণ পাবলৈ কিন্তু বৰ টান আছে। অঁ, সেই কথা কৈছে যে নমো উগ্ৰমূৰ্তি হৰ কপিল খৰ্গধৰ নমো শিৱ জগত সংহাৰী। তেওঁ খৰ্গ ধৰি যেতিয়া জগত সংহাৰ কৰিব, তেওঁ যেতিয়া উগ্ৰমূৰ্তি ধাৰণ কৰিব, তেওঁক যদি ভজোতে যদি আপোনাৰ কেনেবাকৈ অঠালি পঠালি হ'ল, তাৰ পৰা কিন্তু আপুনি পৰিত্ৰাণ নাপাব। যিজন অত্যন্ত সন্তোষী আৰু সেইজন অত্যন্ত ক্ৰোধিতো। হেন গতিৰ গতি আমাৰ ভগিনীপতি মুহূৰ্ত প্ৰসন্ন হোৱা দেৱ স্থিৰ স্বভাৱ যত আপুনি জানা হাতাক তাতেহে তোমাক কৰোঁ হেৱ। মোৰ ভগ্নী জোঁৱাই, তুমি জানা যে এগৰাকী নাৰী বা এগৰাকী পত্নীৰ স্বভাৱগত লক্ষণ কিছুমান আছে। তেওঁলোকে অবলা, বুজি নাপায়, তেওঁ যিটো কৰিব লাগে উচিত অনুচিত বুজি নাপায়। গতিকে তুমি মোৰ যিহেতুকে ভগিনীৰ পতি, নহয়নে বাৰু? গতিকে মই তোমাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, তুমি মোৰ সমস্ত অপৰাধ মাৰ্জনা কৰা আৰু যাতে মোৰ গৰ্ভত থকা দুটি সন্তান যাতে তুমি নষ্ট নকৰা। এ ৰাম শুনিও কহ ভাহদ তৃতীয় স্কন্ধৰ পদ বোজা কথা মনে কৰি হাৰ পৰম দুৰ্জন কাম নুহে ইটো উপখাম দ্বিতীয় প্ৰমাণ ভৈল আৰ। এই পাঠটোৰ লগত সংগতি ৰাখি আমাৰ কিবাল শংকৰ গুৰুজনাই ক'লে যে যাৰ দুৰ্জন, যাৰ চিন্তা ভাল নহয়, তেওঁক যিমান উপদেশ দিলেও তেওঁ সেই উপদেশ গ্ৰহণ নকৰে। আৰু ইয়াৰ উদাহৰণস্বৰূপে দ্বিতীৰ কাৰ্যলৈ চাবলৈ কৈছে। দ্বিতীয় এগৰাকী অসুৰৰ মাক, তেওঁৰ গৰ্ভত অসুৰ জন্ম হ'ব, তেওঁৰ চিন্তা ভাল নহয়, তেওঁ ভাৱনা ভাল নহয়, তেওঁ কৰ্ম ভাল নহয়, আৰু তেনে অসৎ লোকক আপুনি ঈশ্বৰ জ্ঞান উপদেশ দিবলৈ যোৱাটোহে মূৰ্খ। এই কথাটো ক'লে যে পৰম দুৰ্জন শুনিওক সভাসদ তৃতীয় স্কন্ধৰ ওপৰত বুজা কথা মনে কৰি হাৰ। এই কথাটো তুমি বুজাচোন, কি বুজিবলৈ কৈছে? পৰম দুৰ্জন কাম নুহে ইটো উপকাম দ্বিতীয় প্ৰমাণ ভৈল আৰ। এইটো মই তোমালোকক দ্বিতীয় প্ৰমাণৰ পৰা বা দ্বিতীয় লক্ষণৰ পৰা তোমালোকক কৈছিলোঁ যে দুৰ্জনসকলক কেতিয়াও ভাল কথা কৈ বুজনি দিব নোৱাৰে। কিন্তু কাম ভাৱ ছয় সমূলঞ্চে কৰে ক্ষয় ঈশ্বৰ কৃষ্ণৰ গুণ নাম আত্মাত্ৰ কৰাই আখাও কাম ব্যাধি হইবে নাখ
এহি জানি বোলা ৰাম ৰাম কৃষ্ণ হৰি ৰাম হৰি কৃষ্ণ। আজি দেৰি হ'ল কেলে ক'লৈ গৈছিলে গম পাইছোঁ অকণমান তেনেকুৱা আজি পৰিৱেশ এটা হৈ আছে যে কি নহওক অকণমান যাওক নি আইসকলো আহিছে খুব ধুনীয়া পাঠটো সেইদিনাখনি কৈছিলোঁৱে এই পাঠটি আমাৰ সাংসাৰিক জীৱনৰ কাৰণে সঁচা অৰ্থত এগৰাকী কন্যা বিবাহ কৰি অনাৰ পাছত এই পাঠটোকে পঢ়িব লাগে। এই যে 3 দিনৰ নাখনি যে আমি এটা অনুষ্ঠান পাতোঁ 3টা পাঠ পঢ়ি শুনাব লাগে তেওঁলোকক 2-4জন ভক্তক নি এটা পাঠ এইটো এটা পাঠ হ'ল কপিল দেৱহতী সংবাদ আৰু এটা হ'ল ভক্ত প্ৰহ্লাদৰ এটা চেপ্টাৰ আছে। এই 3টা চেপ্টাৰ বাছি লৈ যদি এজন উপযুক্ত লোকৰ দ্বাৰা বিয়াৰ 3 দিনৰ নাখনি যদি এই কথাখিনি সোমোৱাই দিয়া যায় বাৰম্বাৰ অকণমান হ'লেও কিঞ্চিত হ'লেও কাম কৰোঁ। কিন্তু আমি কেনেকৈ কৰিম কিবা ডাঙৰ এটা সেইদিনাখনি অনুষ্ঠান পাতি বিশেষকৈ আমাৰ অভিভাৱকবিলাকৰ গাত বহুত দুখ আছে সঁচাকৈ কৈছোঁ বহুত দুখ আছে মানে আমি ইমান আনন্দত মতলীয়া হৈ যাওঁ বোৱাৰীজনী অনাৰ পাছত আৰু সেই মানুহক চাব নোৱাৰি আৰু ইমানেই আনন্দ মানে বাই 3 দিনৰ নাখনি বোৱাৰীজনী কৰিব কামটো কোনোবা এজনে কৈছে ভাল হোৱাটো বিচাৰে কিন্তু কেনেকৈ কৰাব লাগিব সেইটো নহয় এই কাৰোবাক ভাল লগা বেয়া লগা বুলি ক'বলৈ গৈ বহুত মানুহ মাতি ল'ব মাতি লৈ আপোনাৰ পৰিৱেশ নাই আৰু বাহিৰে ভিতৰৰ কথা বোৱাৰীজনী বহাই থোৱা আছে নাই বাপ কৰি চাওকচোন আপোনালোকে নহয় যদি চাব মোৰ কথা নহয় যদি এই অনুষ্ঠানটো যদি কেতিয়াবা কৰিবলৈ যোৱা যায়ো তাৰমানে ভাল পোৱা বেয়া পোৱাৰ কথা আছে নহয় কালি পৰহি বিয়া হৈ গৈছে ৰভা দিয়া মানুহজনক মোক নামাতিলে হ'ব নেকি আমুকক নামাতিলে হ'ব নে নহয় ডাঙৰ ভোজ এটা গোটাই ল'ব আৰু গোটাই লৈ বাহিৰে ভিতৰে বহিবলৈ দিবলৈ ঠাই নাই কইনাজনী যুঁজুপচি আনি বহাই দিব তাইও মনত একোবা নোসোমায় দেখিছোঁ হয় সেইটোৱে কিন্তু এইটো যে ইমান গুৰুত্ব যাৰ সংসাৰৰ মাধ্যমেদি গোটেই বংশটো ডুবাই দিয়ে আজি বংশত ডুবাই আছে তাৰ ফল আমি নিজে ভুগি আছোঁ আজি ভুগি আছোঁ আৰু ভুগিব লাগিব আজিয়ে শেষ নহয় আকৌ দেই বাপাই মনত ৰাখক হয়তো আপোনালোকে ভাবিছে ঠিকে আছোঁ দেখোন আৰু দিন আছে নহয় অন্তিম সময়লৈকে ডুবি গৈছোঁ কিন্তু বহুত মৰ্মে উপলব্ধি হৈছে মৰ্মে উপলব্ধি হৈছে আমি ইমান পাতলাকৈ কথাবোৰ ভাবোঁ ইমান আমি আজিও বয়স হৈছে কিন্তু আমাৰ মন বুদ্ধি পাতলাই হৈ আছে মোৰো হৈছে আপোনালোকৰো হৈছে বুলি ভাবিছোঁ কাৰণ আমাৰ চেতনা নাই মই কোৱা নাই জানো সেই ছাগলী চেতনা লগৰকেইটা আনি কাটিলেগৈ ইতিমধ্যে কিন্তু মই কঁঠাল পাতত মগ্ন ভাবিছে কি আনৰ হৈছে মোৰ নহ'ব আজি মই দেখিছোঁ চকুৰ আগত সদায় কৈ থকা ভাগৱতৰ কথাবিলাক আপোনালোকে আমাৰ গাঁওখনতে উপলব্ধি কৰক মোৰ জীৱনতে উপলব্ধি কৰক ময়ো শান্তিয়ে থাকিব পাৰোঁ কিন্তু কি কৰিম গুৰিতেই কেনা লাগিলে এনেকুৱা এটা পোক লাগিলে যিটো মই এতিয়া কাটিও আমটোৰ পৰা পোকটো আঁতৰাব পৰা নাই মই এইটো কথা কিন্তু ক'লোঁ আপুনি নাভাবিব যে মোৰ সন্তানটো ঠিক আছে কাইলৈ আপুনি নাতিৰ পৰা ভুগিব লাগিব নাতিৰ পৰা ভুগিছে নহয় ইয়াত আপুনি এইটো নাভাবিব যে মোৰ ল'ৰা ভালেই তুলিলোঁ ভালেই গ'ল কাম কৰিছে আনৰ নিচিনা নহয় নাতিৰ পৰা হ'ব হৈ আছে গতিকে এটা ভয়াৱহ পৃথিৱীখন অশান্ত হৈ গৈছে ৰুগীয়া হৈ গৈছে ইয়াৰ পৰা পৰিত্ৰাণ পাবৰ পৰা একমাত্ৰ উপায় দিছে এই ভাগৱত আৰু পৰিত্ৰাণ পৰা ইয়াৰ ঔষধ নাই কেতিয়াও নাভাবিব আপুনি মই কৈছোঁ আপুনি মনত ৰাখক এইটো কথা আপুনি নাভাবিব আপোনাৰ দিন আৰু আছে তিলকৈ আপুনি কোন সময় আপুনি অন্তিম সময়ত আপুনি এদিন হয়তো যন্ত্ৰণা পাবলগীয়া আছে অৰ্থাৎ দিন 10 দিন আছে তাৰ আগমুহূৰ্তত গ'লে তাৰ কাৰণে পৰিত্ৰাণ পাবৰ কাৰণে আপোনালোকে ভাগৱতৰ সন্মুখলৈ আহক নোৱাৰো শুদ্ধ কৰিব কিন্তু মনৰ শান্তিখিনি দিবৰ কাৰণে আহক নে বাইদেউ সেইবোৰ শুদ্ধ কৰিব নোৱাৰোঁ মই কোৱা নাই আপোনালোকক ময়ো ক'ব নোৱাৰোঁ কিন্তু আমি বাচিবৰ কাৰণে ডাঙৰ এটা সমস্যা আহিছে ডাঙৰ এখন যুদ্ধ আহিছে ডাঙৰ এটা প্ৰলয় আহিছে তাৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে কি কৰিম যেতিয়া কলি আহিছে বুলি গম পালে সেই ঋষিমুনিসকলে কি কৰিছিলে যজ্ঞ আৰম্ভ কৰি দিলে যে কলি নামৰ এনেকুৱা এটা শক্তি আহিছে যাৰ কাৰণে আমি থাকিব নোৱাৰিম আৰু লগে লগে তেওঁলোকে যজ্ঞ আৰাধনা কৰি দিলে দেখিলে যে যজ্ঞৰ পৰা ফল নাপালে কিন্তু পৰীক্ষিতে ভাগৱত শুনি যেতিয়া তেওঁ পৰিত্ৰাণ পালে তেতিয়াহে ঋষিসকলৰ চকু মুকল খাইছে মই এই কাৰণে আপোনালোকক আহ্বান জনাইছোঁ
যে ভাগৱতৰ বাদে আৰু আপোনাৰ মোক শান্তি দিব পৰা বেলেগ এটা ব্যৱস্থা আৰু এই জগতত নাই। সাধুৰ সংগতহে আমাৰ মন মানসিকতাবিলাক অকণমান হ'লেও স্থিৰ হৈ থাকিব। দহুবাং কাটি কৰি হ'লেও এই ভাগৱতৰ কাষলৈ আহক, পাতলাকৈ নাভাবিব কথাবোৰ। কৈছোঁ আৰু আবেদন জনাইছোঁ, ময়ো আহিব লাগিব, আপুনিও আহক। গতিকে এটা সাংঘাতিক পৰিৱেশলৈ আমি গৈ আছোঁ। পৰিত্ৰাণ পাম বুলি নাভাবিব। আজি ভাল, আজি ভাল, আজি ভাল, কালিলৈ হয়তো কি হ'ব কোনেও নাজানে, নে বা? গতিকে এইখিনি কথা আপোনালোকৰ প্ৰতি এৰিলোঁ। সপ্তদশ অধ্যায় পদ বৈকুণ্ঠ বৰ্ণন। মইতে অৱদতি শুনা বিদুৰ সম্প্ৰতি, পুত্ৰৰ কুশল সাধি দিতি মহাসতি, এহিমতে হৰক কৰিয়া স্তুতি চয়, ৰহিলা স্বামীক ভয়ে শৰীৰ কাম্পয়, পাছে প্ৰজাপতি কৰি সন্ধ্যা সমাপন, ভাৰ্যাক সম্বন্ধি হেন বুলিলা বচন, হে ৰাম শুন অৰে অনাচাৰী, তোৰ দুখ যত মুহুৰ আজ্ঞাক আৰু কৰিয়াছ সত। সন্ধ্যা উপাসনা কাম সমাপন হোৱাৰ পাছত দ্বিতীয়ে যেতিয়া স্বামীৰ ওচৰত অধোমুখে হৈ দুখৰ পৰিত্ৰাণ বিচাৰি ক্ষমা খুজিছে আৰু কাশ্যপ ঋষিয়ে তেতিয়া কৈছে, এই অনাচাৰী, মই তোক আগতেই হাক বচন দিছিলোঁ, কিন্তু তই মোক নামানিলি। এতিয়া হোৱাৰ পাছত মই তোক কি কৰিম? যিটো হ'বলৈ আছে হৈ গ'ল আৰু। কথাটো বুজিলেনে? আমি অলপ আগত কৈ যোৱা কথা। কাশ্যপ ঋষি হওক, যোনেই হওক, ভগৱান হ'লেও যিটো সময়ৰ আহ্বান, সেই আহ্বানক কোনেও নাকচ কৰিব নোৱাৰে। আজি ঋষি এজন, চিন্তা কৰকচোন, যাৰ ঔৰসে ভগৱান নামি আহিছে, কিন্তু পাৰিলে জানো দিতি গৰ্ভত থকা সন্তান দুটি ভাল কৰি দিব? নোৱাৰে, ক্ষণ। গতিকে মই যিমান সাধু হ'লেও, মই যিমান ভাগৱত পঢ়িলেও, মই যদি সময়মতে কৰ্মখিনি ভাল কৰি অহা নাই, তাৰ পৰা মই ভাল আশা কৰিব কেতিয়াও নোৱাৰোঁ। মনত ৰাখক, কথাবিলাক বৰ বেলেগ টাইপ। সময়ৰ লগে লগে তাৰ কাৰণে চিকিৎসা মানে ডাক্তৰৰ ওচৰত নহয়, এই চিকিৎসাবিলাক কৰিব লাগিব। আপুনি ভাগৱত পঢ়ি থাকিলেই নহ'ব নহয়। সন্তানটো গৰ্ভস্থিতি হোৱাৰ পাছত আপুনি উৰেক ঘূৰাই যেনিবা ভাগৱতকে শুনাই আছে, সেই সন্তানটো স্থিতি কৰা সময়কণ যদি অসৎভাৱে যদি জগতলৈ আহিছে, কাইলৈ ক'ব নেকি যে ভাগৱতে কৈছিলে হয়, গৰ্ভত থাকোঁতে পলাদেৱ ভাগৱত শ্ৰৱণ কৰি ভক্ত হৈছিল, ময়ো ভাগৱত শুনাই থাকোঁ, নহয়নে বাৰু? কিন্তু কিঞ্চিত প্ৰভাৱ পৰিব, কাৰণ এইবিলাক বাক্য মহামন্ত্ৰ। কিন্তু আপুনি ভবাৰ দৰে কাইলৈ ভাগৱতক দুখ দিব কিন্তু নোৱাৰিব। পাৰিব নেকি? কাৰণ সেই স্থিতি কৰা সময়কণটো সাধু সন্তৰ পৰা আজ্ঞা লোৱা নাছিল। এই যে 3 দিনৰ দিনাখনি আমাৰ কাৰ্যটোৱে হ'ল সাধু সন্তৰ পৰা আজ্ঞা লোৱা। সেই দিনাখনিলৈকে দৰা কন্যাক পৃথকে ৰখা হয়। আমাৰ 3 দিনীয়া কাৰ্যটো আছে, এইটো হ'ল দৰা ছোৱালীক সেইদিনাখনি সাংসাৰিক জীৱনলৈ আগবঢ়াই দিয়া হয়। তাৰ আগতে সাংসাৰিক জীৱনৰ গোটেই কথাখিনি বুজাই দিয়া হয়। কোন সময়ত স্থিতি কৰিবা, কেনেধৰণে আহ্বান কৰিবা, কাৰণ সেইদিনাই হয়তো তেওঁলোকৰ জীৱনলৈ সন্তানটো আহি যাব পাৰে, কাৰণ সেইদিনাখনি তেওঁলোকে যুগ্ম জীৱন আৰম্ভ কৰিব। আৰু সেইদিনা আমি সম্পূৰ্ণ অভিভাৱক বা সমাজখন সচেতন হোৱা দৰকাৰ। আমি এতিয়া ভাবোঁ যে আমাৰ কি প্ৰয়োজন আছে, কৰিব নকৰিলে নাই। আজি আমি আপোনালোকক বাৰে বাৰে কৈ থকা কথা সেইটোৱেই। আপোনালোকৰ জীৱনলৈ বা আপোনালোকৰ পৰিয়াললৈ যদি এটি সুসন্তান নামি আহে, তাৰ প্ৰভাৱ মোৰ গাতো পৰিব, নপৰিব নেকি? গাঁওখনত যদি এজন সৎ লোক থাকে, সৎ চিন্তা থাকে, আপোনাৰ ল'ৰাটোক চাকৰি বাকৰি বা দি অন্যান্য উপকাৰ কাম তেওঁহে কৰিব। যদি অসৎ লোক থাকে, ঘৰতকৈ আপোনাক ক্ষতি কৰিব। আমাৰ ভুল ধাৰণা সেইখিনিতে হৈ আছে।
আপোনাৰ ঘৰৰ বা বোৱাৰীবিলাকক মোৰ দায়িত্ব আছে, আপোনাৰো দায়িত্ব আছে মোৰ ল'ৰাটোক ভাল কৰা। মই আগতো কৈছোঁ, বহুবাৰ কৈ আছোঁ এইটো কথা। আমাৰ মন মানসিকতাবিলাক আমাৰ কেনেকুৱা চিন্তা কৰকচোন। কৰে কৰিব নকৰিলে নাই। আমাৰ আইসকলে বাসকলে গৈ পৰামৰ্শ দিয়েগৈনে, উপদেশ দিয়েগৈনে কেতিয়াবা, ঐ এনেকুৱা এটা কাৰ্য কৰিবি দেই। ভাবোঁ কি মোৰ কি প্ৰয়োজন আছে, মোৰ প্ৰয়োজন আছে বা আপোনালোকৰ প্ৰয়োজন আছে। কাৰণ গাঁওখনলৈ ইটোৰ পাছত সিটো যদি ভাল সন্তান নামি আহে তেনেহ'লে গোটেই গাঁওখনৰ কাৰণে ভাল। গাঁওখনত যদি 10জন সৎ লোক থাকে গোটেই গাঁওখনেই উজ্জ্বল হৈ থাকিব। অসৎ লোকে প্ৰভাৱ কৰিব নোৱাৰে। এজন অসৎ লোক আছে বা 10জন অসৎ লোক আছে, এজন সৎ লোকে বাধা দি থাকিব বা সেই সৎ লোকজনৰ প্ৰতি ভয়তে সেই অসৎ লোকবিলাক আঁতৰি থাকিব। প্ৰত্যেকজন সতী সন্তান আমাৰ দায়িত্ব আছে। আমি যাব লাগিব তেওঁলোকৰ ঘৰত। বেয়া পাওক মোক, মই আজি সেই আন্দোলনটো কৰি আছোঁ আই সমস্ত বাৰে প্ৰতি। মই বুজি পালোঁ কথাখিনি, বুজি পোৱা কথাখিনি মোৰ মনৰ মাজতে নথৈ আপোনালোকৰ মাজলৈ বা সমাজৰ মাজলৈ মই এৰি দিছোঁ। প্ৰত্যেক দিনে প্ৰত্যেক ঘৰতে এই কথাবিলাক কৈ আহিছোঁ। কিন্তু মই কোৱা নাই, উপদেশ হিচাপে দিবলৈ বিচৰা নাই যে মই নিজে সাধুতা দেখুৱাই মই ধোৱা তুলসী পাত সাজি আপোনালোকক এই কথাখিনি ক'বলৈ যোৱা নাই। মই যিখিনি ভুক্তভোগী এই কথাখিনি মই বাৰম্বাৰ অন্য ভাগৱত অনুষ্ঠানটো এই কথাখিনি কৈ আহিছোঁ যে মই উপদেশ দিবলৈ অহা নাই। কিন্তু মোৰ জীৱনত যিখিনি দুখ সেইখিনিহে আপোনালোকৰ লগত কথোপকথন কৰিবলৈ আহিছোঁ, যাতে আপোনালোকে তেনেধৰণৰ দুখী হ'ব লগা নহয়। এনেধৰণে ভাবিব কথাটো। আজি আমি এনেধৰণে কথা ভাবিলে তেতিয়া কোনেও কালৈ বোকা ছটিয়াবলগীয়া নাথাকে। প্ৰত্যেকজনে আমি দুখী, কিন্তু এতিয়া পৰিত্ৰাণৰ উপায় বিচাৰিছোঁ। আমাৰ ৰোগ হৈ গ'ল, চিকিৎসা বিচাৰি আছোঁ, ঔষধ বিচাৰি আছোঁ। এটা জটিল সমস্যা হৈ আহিছে। আমি কি কৰিম এই জগতত? খালোঁ বলোঁ শুলোঁ, অকল খোৱা বোৱাত আমাৰ জীৱন গুচি গৈছে। কি অনুষ্ঠান সেইটো? মানুহ কেনেকৈ জীয়াই থাকিব লাগে? জন্ম হ'লোঁ কাৰণে জীয়াই আছোঁ, মৰিব পৰা নাই কাৰণে জীয়াই আছোঁ নহয়। মানুহ কেনেকৈ জীয়াই থাকিব লাগে, কেনেকৈ মানুহৰ জীৱনটো সফল বুলি কৈছে? নিজে উপকাৰ হৈ আন 10জনক যদি আপুনি উপকাৰ কৰিব পাৰিছে তেতিয়াহে আপোনাৰ জীৱনটো সফল হৈছে। সফল জীৱন সেইটোক কৈছে। আমি সফল জীৱন কোনটো কওঁ? এসোপা ধন ধান, এটা পকা ঘৰ, এখন গাড়ী, সফল। কিন্তু ভাগৱতে সেইটো সফল জীৱন বুলি কোৱা নাই। ভাগৱতে সেইটো সফল জীৱন বুলি কৈছে আপুনি শুদ্ধ হৈ, আপুনি উপকৃত হৈ আন 10জনক উপকাৰ কৰিব পাৰিছেনে নাই, সেইটোহে সফল জীৱন। কৃপালু মাধৱ মোৰ পুৰুষে সেইকাৰণে কৈছে যে হৰিচৰণৰ শৰণ লৈয়ে মানৱীজনক সফল কৰিলোৱে। মাধৱ মহাপুৰুষে সফল কৰিলে। কেনেকৈ কৰিলে? নিজে তৰি আজি জগতখন উদ্ধাৰ কৰি থৈ গুচি গ'ল। আৰু আমি কি কৰোঁ? সফল জীৱন সোঁৱে বামে টকা খোপা গোটাব লাগে, ৰাক্ষসৰ দৰে খাব লাগে, গাড়ী দুখনমান ল'ব লাগে, ডাঙৰ বিল্ডিং এটা সাজিব লাগে। গুৰু ভকত কথা নাই, নামঘৰ কথা নাই, সাধুসং কথা নাই। যন্ত্ৰৰ গতে নি পেলাই ভকত বৈষ্ণৱক নি পেলাই নাম এষাৰ গোৱাই দিলে হ'ব নেকি? হৈছে নেকি? এইটো সফল জীৱন নহয়। সফল জীৱন সেইটো নিজেও কৰিব লাগিব, নিজে কৰি আনকো শিকাই। এহিহে ভাগৱতৰ ধৰ্ম। কলো নিমিৰাই 9জন সিদ্ধ পুৰুষে ভাগৱত ধৰ্মৰ কথা কৈ আছে। নৱসিদ্ধই নিমিৰজাক কৈ আছে। নিমিৰজাই সুধিছে যে ভাগৱত ধৰ্ম কাক বোলে? নিজে আচৰি আনকো শিকায়। এহিহে ভাগৱতৰ ধৰ্ম। শুনা নিমিৰাই। আপুনি নিজে আচৰণ কৰিবই লাগিব। আৰু অকল যে লোকক কৈ থাকিলে নহ'ব, আপুনি আচৰণ কৰিব লাগিব। নিজে আচৰি আনকো শিকায়, আনকো শিকাব লাগিব। আপোনাৰ ভিতৰতে থৈ দিলে নহ'ব। আপুনি বহুত তত্ত্ব জানে, বহুত জানে, কিন্তু আপুনি কাকো নকয়। সেইটো ভাগৱত ধৰ্ম নহয়। আমি আপোনাৰ হ'বক যে তত্ত্ববিলাক কৈ থকাৰ অৰ্থ সেইটোৱে। জানিছোঁ যদি আপুনিও জানক। নে বাপ?